হেল্ল' গাইজ, মই আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আৰু বন্ধুসকল, যদি আপোনালোকে নিজৰ মোবাইল ফোনত ট্ৰেডিং জাৰ্ণি আৰম্ভ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। এই ভিডিঅ'টো আপোনালোকে চাই লওক যদি আপোনালোকে নিজৰ ট্ৰেডিং জাৰ্ণি ষ্টাৰ্ট কৰিম বুলি ভাবিছে আৰু প্ৰতিদিনে ষ্টক মাৰ্কেটৰ পৰা কিবা নহয় কিবা এটা পইচা আপোনালোকে যদি উপাৰ্জন কৰিম বুলি ভাবিছে, এই ভিডিঅ'টো আপোনাৰ কাৰণে এটা বহুত হেল্পফুল ভিডিঅ' হ'বলৈ গৈ আছে। আৰু এই ভিডিঅ'টো চোৱাৰ পাছত আপুনি যদি এজন বিগিনাৰ হয় আৰু নতুনৰ পৰা আপুনি ষ্টাৰ্ট কৰিম বুলি ভাবিছে ষ্টক মাৰ্কেটখন, তেতিয়াহ'লে বহুত এটা ভাল আপুনি এই ভিডিঅ'টো চালে আইডিয়া পাই যাব আৰু আপুনি ট্ৰেডিং ষ্টাৰ্ট কৰিবলৈ পাৰিব। কিয়নো চাওক, ষ্টক মাৰ্কেটত যদি আপুনি নিশিকা কৰি নুবুজা কৰি যদি আপুনি ডাইৰেক্টলি যদি ট্ৰেডিং আৰম্ভ কৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ লছ 100% আপোনাৰ লছ হৈ যাব। সো গতিকে ষ্টক মাৰ্কেটত শিকাৰ কোনো অন্ত নাই। ষ্টক মাৰ্কেটত আপুনি শিকি গৈ থাকিব লাগিব, কিন্তু এই ভিডিঅ'টোৱে আপোনাক এটা ইনিচিয়েল যিখিনি লাৰ্ণিং আছে এইখিনি আপোনাক এটলিষ্ট বুজাই দিব পাৰিব। সো ভিডিঅ'টো কৰি দিব লাইক, আৰু যদি প্ৰথমবাৰৰ কাৰণে আজি মোৰ অনলাইন এডভাইজাৰ চেনেলত আপুনি ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কিন্তু কৰি দিব। যদি কিবা টপিকত আপোনালোকৰ যদি ভিডিঅ' লাগে, কিবা টপিক বুজিবলৈ আছে, তেতিয়াহ'লে কমেণ্ট কৰি দিব। কমেণ্টত মই আপোনালোকৰ কাৰণে সেইটো টপিকৰ ওপৰত এটা ভিডিঅ' লৈ আহিম, ডিটেইল ভিডিঅ' লৈ আহিম, আৰু সম্পূৰ্ণ অসমীয়াত আপোনালোকে বুজিবলৈ পাৰিব ষ্টক মাৰ্কেটখন। চ' আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু বিগিনাৰসকলে নতুনৰ পৰা কেনেকৈ ট্ৰেডিং জাৰ্ণিটো আৰম্ভ কৰিব লাগে, কেনেকৈ কৰিব, অকণমান আমি থুলমূল আইডিয়া এই ভিডিঅ'টোৰ পৰা আমি পাম। তো লেটছ গেট ষ্টাৰ্ট। বন্ধুসকল, প্ৰথমতে আমি বুজিব লাগিব ট্ৰেডিং হয় কি। এতিয়া বহুতে আমি আজিকালি ইউটিউবত হওক, ইনষ্টাগ্ৰামত হওক, ফেচবুকত হওক, ছ'চিয়েল মিডিয়াবিলাকত আমি চাই আছো যে বহুতো মানুহে ট্ৰেডিং কৰি কৰি লাখপতি কোটিপতি হৈ গৈছে, বহুতো কিবা কিবি ৰিচ লাইফ তেওঁলোকে দেখুৱায়। চ' কিমানখিনি সঁচা হয়, কিমানখিনি মিছা হয়, একচুৱেলি ছ'চিয়েল মিডিয়া জগতখন অকণমান বেলেগ হয়। চ' এভৰি বস্তু আপোনাক কিন্তু যোনটো ৰিয়েল হয় দেখুওৱা নহয়। তো গোটেইখিনি আপোনালোকে কিন্তু বিলিভ নকৰিব, সেইটো এটা মই কথা ক'বলৈ বিচাৰিছোঁ। এতিয়া নেক্সট আহক, সেইটো আমাৰ টপিক নহয় একচুৱেলি। চ' নেক্সট আহক, আমি বুজি ল'ব লাগিব যে ট্ৰেডিংটো হয় কি একচুৱেলি। ট্ৰেডিং আমি যে ইমান আজিকালি ট্ৰেণ্ডিঙত চলি আছে ট্ৰেডিং। চ' ট্ৰেডিংটো হ'ল, মই একদম সহজ ভাষাত বুজাই দিছোঁ, ইমান বেছি এক্সাম্পল নলওঁ। এইটো হ'ল এটা গাইজ প্ৰডাক্ট। সেইটো হ'ল এটা প্ৰডাক্ট। এই প্ৰডাক্টটো মই ট্ৰেডিং কৰিব পাৰিম। এই প্ৰডাক্টটো মই কিনি আনিলোঁ 10,000 টকাত, আনি পেলাই মই 15,000 টকাত এই প্ৰডাক্টটো মই বিক্ৰী কৰি দিলোঁ এজনৰ ওচৰত। তে ডিফাৰেঞ্চ কমিশ্যন কিমান? 5,000 টকা মই প্ৰফিট কৰিলোঁ নে নাই? চ' এইটোৱে হৈছে একচুৱেলি ট্ৰেডিং। মই 5,000 টকা প্ৰফিট কৰিলোঁ এই প্ৰডাক্টটো বিক্ৰী কৰি পেলাই। মই হ'লো এটা প্ৰফিটেবল ট্ৰেডাৰ এই মোবাইলটো বিক্ৰী কৰি পেলাই। লছ ট্ৰেডাৰ কাক কোৱা হ'ব? তেতিয়াহ'লে এই মোবাইলটো মই 10,000 টকাত আনিলোঁ, আনি পেলাই মই কোনো কাষ্টমাৰ নাপালোঁ যিসকলে 10,000 টকাৰ ওপৰত বা 10,000 টকাত এইটো মোবাইল কিনিবলৈ ৰেডি আছে। মই অৱশেষত উপায়ন্তৰ হৈ এই মোবাইলটো মই 7,000 টকা বা 8,000 টকাত মই বিক্ৰী কৰি দিব লগা হৈছে, যিহেতু মোৰ যোনটো কেপিটেল হয় সেইটো ইনভেষ্ট হৈ গৈছিল। আৰু মই 2,000-3,000 টকা লছতে মই এই মোবাইলটো বিক্ৰী কৰি দিব লগা হ'ল। চ' মই হ'লো ইয়াতে লছ মেকিং ট্ৰেডাৰ। ঠিক আছে। চ' এইটোৱে হৈছে ষ্টক মাৰ্কেটত প্ৰফিটেবল ট্ৰেডাৰ আৰু লছ ট্ৰেডাৰ এনেকেই একচুৱেলি কোৱা হয়। এতিয়া আহক আমি বুজি লওঁ যে ট্ৰেডিং কেই প্ৰকাৰৰ থাকে, কোনটো এপ্লিকেশ্যন আপুনি নিজৰ মোবাইলত ডাউনলোড কৰি ল'ব লাগিব ট্ৰেডিং কৰিবলৈ হ'লে। অকণমান মই যিমান পাৰোঁ স্ক্ৰীনখন শ্বেয়াৰ কৰি পেলাই আপোনালোকক মই আইডিয়াটো দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, যোনটো আপোনাৰ 100% ফ্ৰী এটা ট্ৰেডিং একাউণ্ট আপুনি অপেন কৰিব পাৰিব। তাতে গৈ পেলাই এঞ্জেল ওৱান কোম্পানীৰ মই একাউণ্ট অপেনিঙৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই দি দিছোঁ। তাতে ক্লিক কৰি পেলাই আপোনালোকে যোনটো ষ্টক মাৰ্কেটৰ জাৰ্ণি হয় বা যোনটো প্ৰেক্টিচ হয়, সেইটো লিংকত ক্লিক কৰি ডাউনলোড কৰি একাউণ্ট অপেনিংটো কৰি ল'ব। কৰি লৈ পেলাই নিজৰ জাৰ্ণিটো তাতে ষ্টাৰ্ট কৰিব। চ' ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে। অ'কে, চ' আহক বুজি লওঁ যে ট্ৰেডিং কেই প্ৰকাৰৰ হয় আৰু সেই প্ৰকাৰকেইটা কেনে ধৰণৰ, সেইখিনি আমি আলোচনা কৰিম এতিয়া। বেচিকেলি ট্ৰেডিং 4টা প্ৰকাৰৰ থাকে বন্ধুসকল। প্ৰথমটো হৈছে আপোনাৰ ষ্টক মাৰ্কেট ট্ৰেডিং, যোনটো আমাৰ ইণ্ডিয়ান
ষ্টক মাৰ্কেট ট্ৰেডিং, যোনটো নৰ্মেলি আমি চবে জানো 90% মানুহে ট্ৰেডিং বুলি কওঁতে। তো প্ৰথমটো হৈছে আপোনাৰ ষ্টক মাৰ্কেট ট্ৰেডিং, প্ৰথমটো। ছেকেণ্ড আপোনাৰ আৰু এটা আছে, সেইটো হৈছে কমোডিটি ট্ৰেডিং, 2 নম্বৰ। কমোডিটি ট্ৰেডিং, ষ্টক মাৰ্কেট ট্ৰেডিং চব বুজাই দি আছো। ছেকেণ্ড হৈছে আপোনাৰ কমোডিটি ট্ৰেডিং। থাৰ্ড নম্বৰটো হৈছে আপোনাৰ ক্ৰিপ্টো ট্ৰেডিং। ফৰ্থ নম্বৰটো হৈছে আপোনাৰ ফৰেক্স ট্ৰেডিং। চ' এইকেইটা হৈছে ট্ৰেডিঙৰ ভাগ। আৰু আমি আজিৰ ভিডিঅ'টোত স্পেচিয়েলি ষ্টক ট্ৰেডিং, ষ্টক মাৰ্কেট ট্ৰেডিং যোনটো, তাৰ ওপৰতে বিশেষ ডিটেইল মই অকণমান আপোনালোকক দিম। বাকীখিনি যি তিনিটা আছে সেইকেইটা অকণমান থুলমূল অকণমান আইডিয়া দি দিম, বিকজ সেই বাকী তিনিটা আমাৰ ইমান বেছি ইম্পৰ্টেণ্ট পাৰ্ট নহয়। 90% মানুহে এইটো ছেক্টৰতে ষ্টক মাৰ্কেট ট্ৰেডিঙেই একচুৱেলি কৰে, বা মই নিজেও ষ্টক মাৰ্কেট ট্ৰেডিঙেই কৰোঁ। চ' এইখিনি মই ভালকৈ আপোনালোকক আইডিয়া দি আছোঁ। চাওক, ষ্টক মাৰ্কেট ট্ৰেডিং কি হয়, 1 নম্বৰ আমি বুজি লওঁ। ষ্টক মাৰ্কেট ট্ৰেডিং হৈছে আমাৰ ভাৰতবৰ্ষত, আমাৰ ইণ্ডিয়াত যিবিলাক কোম্পানী আছে, সেই কোম্পানীবিলাকে নিজৰ যিকেইটা শ্বেয়াৰ মাৰ্কেটত এৰিছে বা লিষ্টিং কৰিছে, সেই শ্বেয়াৰকেইটা আমি যেতিয়া কিনা আৰু বেচা কৰি থাকোঁ, সেইটোৱে হৈছে ষ্টক মাৰ্কেট ট্ৰেডিং। ঠিক আছে, তাৰপিছত আহক কমোডিটি ট্ৰেডিং কাক কোৱা হয়। কমোডিটি ট্ৰেডিং হ'ল আপোনাৰ ক্ৰুড অইল, গ'ল্ড, চিলভাৰ, এইবিলাক লৈ পেলাই যদি আমি ট্ৰেডিং কৰোঁ, লাইক সোণৰ দাম কমি থাকে বাঢ়ি থাকে লাইভ মাৰ্কেটত, আপোনালোকে জানে, ঠিক তেনেকুৱা ৰূপৰ দাম কমি থাকে বাঢ়ি থাকে লাইভ মাৰ্কেটত। চ' এই যে কমি থকা আৰু বাঢ়ি থকাৰ যোনটো গেপিং হয়, তাৰ ভিতৰত আমি এটা আমাৰ কেপিটেল লগাই পেলাই আমি লছ আৰু প্ৰফিট আমি কৰি থাকোঁ। চ' ইয়াতে আপোনাৰ কমোডিটি ট্ৰেডিং বুলি কোৱা হয় এইটোক। আৰু কমোডিটিৰ যোনখন মাৰ্কেট, স্পেচিয়েলি আপোনাৰ ৰাতিৰ সময়ত কমোডিটি মাৰ্কেটটো অপেন থাকে। যিসকল মানুহে জব কৰে, এমপ্লয়িজ হয়, তেওঁলোকে জবৰ পৰা আহি পেলাই কমোডিটি মাৰ্কেটত ট্ৰেডিং কৰিবলৈ অকণমান বেছি সুবিধা হয় এজ কম্পেয়াৰ টু ষ্টক ট্ৰেডিং। এতিয়া হওক ক্ৰিপ্টো ট্ৰেডিং কি। ক্ৰিপ্টো ট্ৰেডিং চাওক, কিছুমান ক্ৰিপ্টো কাৰেঞ্চি কইন আছে, কাইণ্ড অফ ভাৰ্চুৱেল কইন বুলি পেলাই আমি ক'ব পাৰোঁ, যোনটো আপুনি চকুৰে দেখিবলৈ নাপায় একচুৱেলি। সেইটো আপোনাৰ এটা এড্ৰেছত, এটা ৱালেটত আপোনাৰ জমা থাকে, তাকে ক্ৰিপ্টো কাৰেঞ্চি বুলি কোৱা হয়। চ' নাম্বাৰ 1 যোনটো ক্ৰিপ্টো কাৰেঞ্চি আপোনাৰ চবৰ প্ৰথমতে লঞ্চ হৈছিল, সেইটো হৈছে আপোনালোকৰ বিটকইন আছে। তাৰপিছত আপোনালোকৰ ইথেৰিয়াম আছে। তাৰপিছত আপোনালোকৰ এটা বাইনেন্সৰ ফালৰ পৰা এটা BNB বুলি কইন আছে। এনেকৈ বিভিন্ন ধৰণৰ আপোনাৰ ক্ৰিপ্টো কাৰেঞ্চি কইন আছে। ক্ৰিপ্টো কাৰেঞ্চিৰ মাৰ্কেটখন 24 ঘণ্টা আপোনাৰ খোলা থাকে, হাইলি ভলেটাইল থাকে, বহুত মানুহে তাত ট্ৰেডিং কৰি থাকে। আপোনাৰ ইণ্ডিয়ান ষ্টক মাৰ্কেটতকৈও বেছি আপোনাৰ পইচা, বেছি কেপিটেল তাতে ইউজ হৈ থাকে। 24 ঘণ্টা অপেন হৈ থাকে, যিকোনো সময়তে আপোনালোকে ক্ৰিপ্টো ট্ৰেডিং কৰিব পাৰে। ক্ৰিপ্টো ট্ৰেডিং কৰিবলৈ হ'লে আপোনালোকে CoinDCX, WazirX, তাৰপিছত বাইনেন্স, এনেকুৱা ধৰণৰ এপ্লিকেশ্যনবিলাকত আপোনালোকে ক্ৰিপ্টো কাৰেঞ্চিত ট্ৰেডিং কৰিবলৈ পাৰে। প্ৰতিটো এপ্লিকেশ্যনৰ বেলেগ বেলেগ ধৰণৰ ব্ৰকাৰেজ চাৰ্জেছ থাকে। চ' আপোনালোকে যদি ক্ৰিপ্টো কাৰেঞ্চিত যদি যাবলৈ বিচাৰে, তেতিয়াহ'লে যিকোনো এটা এপ্লিকেশ্যনত আপোনালোকে গৈ পেলাই, যিকেইটা এপ্লিকেশ্যনৰ নাম কৈছোঁ গোটেইকেইটাই ভাল হয়, যিকোনো এটাত আপোনালোকে ট্ৰেডিং কৰি চাব পাৰে। নেক্সট আহিল আপোনালোকৰ ফৰেক্স ট্ৰেডিং। ফৰেক্স ট্ৰেডিং হৈছে বন্ধুসকল, যিবিলাক কাণ্ট্ৰি আছে, আমাৰ ইণ্ডিয়া হওক, US হওক, যিকোনো কাণ্ট্ৰি আছে, প্ৰতিটো কাণ্ট্ৰিৰ এটা এটা কাৰেঞ্চি আছে যিহেতু। চ' সেই কাৰেঞ্চিটোৰ ওপৰত আমি যেতিয়া ট্ৰেডিং কৰোঁ, সেইটো হৈছে আমাৰ গাইজ ফৰেক্স ট্ৰেডিং। চ' ফৰেক্স ট্ৰেডিং কৰিবলৈ হ'লে আমি যোনটো এপ্লিকেশ্যনত আমি ফৰেক্স ট্ৰেডিং কৰোঁ, তাতে আমাক বহুতো লেভাৰেজ দিয়া হয়। অৰ্থাৎ আপুনি যদি 100 টকা এটা ইনভেষ্ট কৰে, আপোনাক 1000 টকাৰ বস্তু দি দিয়া হয়। তো সেইটোৱে হৈছে লেভাৰেজ। ঠিক আছে, আৰু লেভাৰেজটো বেছি থকাৰ কাৰণে কি হয়, যেতিয়া আপোনাৰ আপুনি ডলাৰত যদি আপুনি ফৰেক্স ট্ৰেডিং কৰে, তেতিয়াহ'লে ডলাৰৰ যোনটো প্ৰাইচ হয় লাইভ মাৰ্কেটত, আপ এণ্ড ডাউন হৈ থাকে ডলাৰটো। ঠিক আছে, চ' এই আপ এণ্ড ডাউন হৈ থকাৰ যোনটো ডিফাৰেঞ্চ হয়, তাতে আপোনাৰ যোনটো কেপিটেল আপুনি লগাব বা বহুত যোনটো আপুনি বেছি লেভাৰেজ পাব, আপোনাৰ সেই লেভাৰেজৰ পইচাটো আপোনাৰ কম আৰু বেছি হৈ থাকিব। তাতে আপোনাৰ লাভ আৰু লছ আপোনাৰ নিৰ্ধাৰণ কৰা হয়। ঠিক আছে, তো এনেকৈ আপোনালোকে ফৰেক্স ট্ৰেডিং কৰিবলৈ পাৰিব। ফৰেক্স ট্ৰেডিঙৰ বিভিন্ন এপ্লিকেশ্যন আছে, পোৱা যায়। কিন্তু আমি ইণ্ডিয়াত থাকি পেলাই যদি আমি ফৰেক্স ট্ৰেডিং কৰিবলৈ বিচাৰোঁ, সেইটো আমাৰ ৰেগুলেটৰী আণ্ডাৰত আমাৰ আহিব লাগে। চ' গতিকে কিছুমান এপ্লিকেশ্যন আছে যোনকেইটা ইণ্ডিয়াত থাকি পেলাই আমাক ফৰেক্স ট্ৰেডিং কৰিবলৈ আমাক ব্যৱস্থা দিয়ে, যেনেকৈ আপোনাৰ ধৰক জেৰ'দা, এঞ্জেল ওৱান, এনেকুৱা ধৰণৰ এপ্লিকেশ্যনবিলাকে আমাক ফৰেক্স ট্ৰেডিং কৰিবলৈ আপোনাৰ সুবিধা দিয়ে। চ' এগেইন আমি এতিয়া 4টা আপোনালোকক ট্ৰেডিঙৰ কেটাগৰী আপোনালোকক বুজাই দিছোঁ।
এতিয়া স্পেচিয়েলি আমি কথা পাতিম যে ষ্টক মাৰ্কেট ট্ৰেডিঙৰ বিষয়ে আমি যিহেতু কৈছোঁ আগতে ভিডিঅ'টোত যে আমি ডিপলি আলোচনা কৰিম। চ' আহক ষ্টক মাৰ্কেট ট্ৰেডিঙৰ বিষয়ে আমি অকণমান আলোচনা কৰি লওঁ যে ষ্টক মাৰ্কেটত আকৌ কেনেকে ধৰণৰ ট্ৰেডিঙৰ কেটাগৰীবিলাক আছে, কোনটো ট্ৰেডিং কেনেকে কৰিব লগা হয়, সেইখিনি আমি অকণমান আলোচনা কৰি লওঁ। তো চাওক, ষ্টক মাৰ্কেট ট্ৰেডিঙত প্ৰথম যোনটো ট্ৰেডিং হৈছে সেইটো হৈছে আপোনাৰ ইন্ট্ৰাডে ট্ৰেডিং। ঠিক আছে, ইন্ট্ৰাডে ট্ৰেডিং মানে কি বন্ধুসকল? ইন্ট্ৰাডে ট্ৰেডিং মানে হৈছে যেতিয়া আমাৰ ষ্টক মাৰ্কেটখন ৰাতিপুৱা 9:15 যেতিয়া আমাৰ ষ্টক মাৰ্কেটখন যেতিয়া অপেনিং হয়, অপেনিং হোৱাৰ পিছত আপোনাৰ ইভিনিং টাইম 3:30 আমাৰ ইণ্ডিয়ান ষ্টক মাৰ্কেট ক্লজিং হৈ যায়। চ' ইয়াৰে ভিতৰত আমি যোনটো ফলাফল হয় সেইটো ল'ব লাগে, লাভ হওক বা লছ হওক, সেইটো হৈছে আমাৰ ইন্ট্ৰাডে ট্ৰেডিং। আপুনি 9টা বজাৰ লগে লগে মাৰ্কেট অপেন হোৱাৰ লগে লগে 10টা বজাৰ ভিতৰতো আপুনি প্ৰফিট লছ ল'ব পাৰে, বা আপুনি যদি লছত থাকে আপুনি অকণমান সময় ৱেইট কৰি পেলাই 12টা-1টা বজাত আপুনি প্ৰফিট লৈ পেলাই আপুনি ওলাব পাৰে। চ' এইটোৱে হৈছে বেচিকেলি ইন্ট্ৰাডে ট্ৰেডিং। ইন্ট্ৰাডে ট্ৰেডিঙৰ পিছত আৰু এটা ট্ৰেডিং হৈছে আপোনাৰ ষ্টক লৈ পেলাই আমি যদি কৰিবলৈ যাওঁ চুইং ট্ৰেডিং, অৰ্থাৎ আপুনি যিকেইটা ষ্টকছ আছে আমাৰ মাৰ্কেটত, যিকোনো এনি ষ্টক আপুনি ৰিলায়েন্সৰ হওক, টাটা হওক, যিকোনো ষ্টক আপুনি কিনিলে তাতে আপুনি চুইং ট্ৰেডিং কৰিব পাৰে। অৰ্থাৎ আপুনি যদি 10,000-20,000 টকাৰ যদি আপুনি কিবা এটা পাৰ্চেছ কৰিলে ষ্টক, কৰি পেলাই আপুনি 4 দিন 5 দিন 6 দিনলৈকে যদি আপুনি ৱেইট কৰে যে ষ্টকৰ প্ৰাইচখিনি ওপৰলৈ যাওক, আপুনি যিমান টকা ইনভেষ্ট কৰিছে তাৰ যদি 5% বা 10% আপোনাৰ ৰিটাৰ্ণ আহি যায়, মানে প্ৰফিট আহি যায়, তেতিয়াহ'লে আপুনি চেলিং কৰি পেলাই আপুনি ওলাই আহি গ'ল। কিমান দিনৰ কাৰণে আপুনি ৰাখিলে? 4 দিন 5 দিন 6 দিন এসপ্তাহৰ ভিতৰত যদি আপুনি কিনি পেলাই যদি আপুনি লগাই ৰাখে এমাউণ্টটো, সেইটো হৈছে আপোনাৰ চুইং ট্ৰেডিং। আৰু যদি আপুনি আজি আপুনি ষ্টকখিনি আপুনি বাই কৰিছে, আপকামিং আপুনি 2 মাহ 3 মাহলৈকে আপুনি এটা পজিশ্যন লৈ পেলাই বহি আছে, তো সেইটো হৈছে আপোনাৰ পজিশ্যনেল ট্ৰেডিং। ঠিক আছে, চ' তাতে অকণমান ৰিস্ক আৰু আপোনাৰ কমি যায়। এসপ্তাহৰ ভিতৰত আপুনি যোনটো আপুনি প্ৰফিট আপুনি নাপালে, হয়তো 1 মাহ 2 মাহৰ ভিতৰত আপুনি প্ৰফিট পাই যাব পাৰে। চ' বহুত মানুহ আছে পজিশ্যনেল ট্ৰেডিং কৰে, বহুত মানুহ আছে আপোনাৰ চুইং ট্ৰেডিং কৰে, 3 দিন 4 দিনৰ কাৰণে মাল কিনে, তাৰপিছত আকৌ বিক্ৰী কৰি পেলাই আপোনাৰ লছ বা লাভ তেওঁলোকে লয়। কিছুমান আছে ইন্ট্ৰাডে ট্ৰেডিং কৰে, প্ৰতিদিনে ট্ৰেডিং কৰে, প্ৰতিদিনে ফলাফল লয়। ঠিক আছে, তাৰপিছত আৰু এটা হৈছে আপোনাৰ ফিউচাৰ এণ্ড অপশ্যনত আপোনাৰ ট্ৰেডিং কৰা। চ' ফিউচাৰ এণ্ড অপশ্যন যোনটো ট্ৰেডিং হয় বন্ধুসকল, এইটো অকণমান সাধাৰণ কমপ্লেক্স হয়, আৰু চবচে বেছি ইম্পৰ্টেণ্ট এইটোৱে হয় ফিউচাৰ এণ্ড অপশ্যনত ট্ৰেডিং কৰাটো। মেক্সিমাম মানুহে ট্ৰেডিং বুলি ক'লে ফিউচাৰ এণ্ড অপশ্যনতেই একচুৱেলি ৰেকমেণ্ড কৰে তেওঁলোকে কৰিম বুলি পেলাই, আৰু ৰিস্কটো অকণমান ফিউচাৰ এণ্ড অপশ্যনত বেছি হয়। যিবিলাক আমাৰ এপ্লিকেশ্যন আছে এঞ্জেল ওৱান, জেৰোধা, গ্ৰো, এই এপ্লিকেশ্যনবিলাকত যদি আমি ফিউচাৰ এণ্ড অপশ্যন ট্ৰেডিং কৰিবলৈ যাওঁ, তাতেও আপোনাৰ ডাইৰেক্টলি লিখা আহি যায় যে 90% মানুহে অপশ্যন ট্ৰেডিঙত লছ কৰে। চ' গতিকে ৰিস্ক এণ্ড ৰিৱাৰ্ডটো মেনেজ কৰি পেলাই চলিব লাগে। চ' ফিউচাৰ এণ্ড অপশ্যন ট্ৰেডিংটো আপোনালোকক মই অকণমান বুজাই দি আছোঁ। ফিউচাৰ আৰু অপশ্যন দুটা অকণমান একেই হয় দুটা, কিন্তু সাধাৰণ এটা বেলেগ। ফিউচাৰ ট্ৰেডিংটো কি বন্ধুসকল, মই আপোনালোকক প্ৰথমত বুজাই দি আছোঁ। লাইক এইটো এটা প্ৰডাক্ট হয়, এই প্ৰডাক্টটোৰ আহিবলগীয়া দিনত ছাপ'জ ধৰক এইটো 10,000 টকা দাম হ'ব পাৰে বুলি আপুনি এটা অনুমান কৰিলে। বৰ্তমান প্ৰাইচ চামথিং 6,000-7,000 টকা আছে, আহিবলগীয়া দিনত 10,000 টকা আপোনাৰ দাম হ'ব পাৰে। চ' আপুনি কি কৰিলে, ইয়াৰ এটা ফিউচাৰ আপুনি কণ্ট্ৰাক্ট আপুনি উঠাই ল'লে। ঠিক আছে, ফিউচাৰ কণ্ট্ৰাক্টটো কিমান দাম হ'ব সেইটো নিৰ্ধাৰণ কৰে যোনকেইটা এক্সচেঞ্জ থাকে বা ব্ৰকাৰ থাকে, তেওঁলোকে এইটো নিৰ্ধাৰণ কৰে, আৰু এটা এমাউণ্ট আপোনাৰ দেখুৱাই দিয়ে। সেই এমাউণ্টটোত আপুনি কিনিব লাগে এই মোবাইলৰ যোনটো কণ্ট্ৰাক্ট আছে। এই মোবাইলৰ কণ্ট্ৰাক্টটো আপুনি কিনিলে, যিমান টকাৰ আপুনি কণ্ট্ৰাক্ট কিনিলে, আহিবলগীয়া দিনত এই মোবাইলটো ছাপ'জ আপুনি 10,000 টকাৰ কণ্ট্ৰাক্টত আপুনি এণ্ট্ৰি মাৰিলে। চ' আহিবলগীয়া দিনত মোবাইলটো যদি 15,000 টকাও হৈ যায়, আপুনি 10,000 টকা দি পেলাই আপুনি মোবাইলটো কিনিব বুলি আপুনি কণ্ট্ৰাক্টটো কিনি ল'লে, চাইন কৰি ল'লে। তো এইটোৱে হৈছে একচুৱেলি ফিউচাৰ ট্ৰেডিং। আৰু যোনটো অপশ্যন ট্ৰেডিং আছে, অপশ্যন ট্ৰেডিংটো আৰু এটা সুবিধা কি, যে আপোনাৰ হাতত অপশ্যন আছে, অপশ্যন থাকে আপোনাৰ হাতত, যে ফিউচাৰত যদি এইটো আপুনি ভাবে যে আপোনাৰ কাৰণে লাভ নহ'ব এইটো কিনি পেলাই, চ' আপোনাৰ হাতত এটা অপশ্যন আছে, আপুনি নিকিনিবও পাৰে। কিন্তু নিকিনিলে কি হ'ব, আপুনি এটা যে যোনটো প্ৰিমিয়াম পে' কৰিছে আপুনি, এই প্ৰিমিয়ামৰ পইচাটোহে অকল আপোনাৰ মানে লছ যাব। ধৰক এই মোবাইলটো ভেলু 10,000 টকা, 10,000 টকাৰ আপুনি এটা কণ্ট্ৰাক্ট আপুনি উঠালে, অপশ্যন কণ্ট্ৰাক্ট আপুনি উঠালে, কিমান টকা দি পেলাই, মাত্ৰ 500 টকা দি পেলাই আপুনি এটা প্ৰিমিয়াম কণ্ট্ৰাক্ট আপুনি
বাই কৰিলে। এতিয়া মোবাইলটোৰ দাম বাঢ়ি থাকিব, কমি থাকিব, বাঢ়ি থাকিব, কমি থাকিব লাইভ মাৰ্কেটত। চ' আপুনি কি কৰিলে, সেই কণ্ট্ৰাক্টখন আপুনি চাব যে বাঢ়ি আছে, কমি আছে, বাঢ়ি আছে, কমি আছে। মোবাইলটো 10,000 টকা দাম, কিন্তু আপোনাৰ কণ্ট্ৰাক্টখনৰ দাম কিমান? 500 টকা মাত্ৰ। তো মোবাইলটো 10,000ৰ হিচাপত উঠানামা কৰি থাকিব, আৰু আপোনাৰ পইচা কিমান আছিলে? 500 টকা। সেই 500 টকাটো 500 হিচাপত আপোনাৰ উঠানামা কৰি থাকিব। চ' তাৰে মাজত যদি আপুনি প্ৰফিট বুক কৰি পেলাই ওলাই যায়, ওলাই গ'ল, লছ বুক কৰি পেলাই ওলাই যায়, ওলাই গ'ল। কিন্তু এই 10,000 টকাৰ মোবাইলটো আপকামিং ডেইজত যদি আপোনাৰ 9,000 টকা, 8,000 টকা হৈ যায়, তেতিয়াহ'লে আপোনাৰ হাতত অপশ্যন আছে যে আপুনি এইটো নিকিনিব। চ' এইটোৱেই চিম্পুল ভাষাত যে ফিউচাৰ এণ্ড অপশ্যন ট্ৰেডিংটো কি হয়। চ' ফিউচাৰ এণ্ড অপশ্যন ট্ৰেডিং কেনেকৈ কৰিব লাগিব, ক'ত কৰিব লাগিব, বা আপুনি কেনেকৈ আপোনাৰ ডিমেট একাউণ্টটো অপাৰেট কৰিব, এইখিনি মই আপোনালোকক অকণমান এই মোবাইলৰ স্ক্ৰীনটো খুলি পেলাই মই আপোনালোকক দেখুৱাই দি আছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব, নতুন কৰি চেনেলত যদি ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনালোকে ইণ্টাৰেষ্ট দিয়ে ষ্টক মাৰ্কেটৰ ওপৰত, মই আপকামিং আৰু ভিডিঅ' বহুত মই আপোনালোকৰ কাৰণে লৈ আহি থাকিম, যে আপোনালোকে কেনেকৈ ষ্টক মাৰ্কেটত ট্ৰেডিং আপোনালোকে আৰম্ভ কৰিব পাৰিব। ঠিক আছে। চ' মই এই মোবাইলটোৰ যোনটো স্ক্ৰীন হয়, এই মোবাইলৰ স্ক্ৰীনটো মই অ'পেন কৰি দিছোঁ, আৰু এতিয়া আপোনালোকে স্ক্ৰীনৰ ছাইডত চাবলৈ পাইছে মোবাইলৰ স্ক্ৰীন, আৰু ডাইৰেক্টলি মই এঞ্জেল ওৱান এপ্লিকেশ্যনটোৰ ভিতৰত মই আহি গৈছোঁ। পাৰ্চনেলি মই নিজে এঞ্জেল ওৱান এপটোৱে ব্যৱহাৰ কৰোঁ ট্ৰেডিঙৰ কাৰণে, ইনভেষ্টিঙৰ কাৰণে। মই ৰেকমেণ্ড কৰোঁ মোৰ পইণ্ট অফ ভিউৰ ফালৰ পৰা আপোনালোকে এঞ্জেল ওৱানতে আপোনালোকে ট্ৰেডিং কৰিব, বেলেগ এপত কৰাৰ দৰকাৰ নাই। চবচে বেষ্ট এপ বুলি ক'লে এইটোৱে হয়। মই আজিলৈকে ইউজ কৰি আছোঁ, বহুত ভাল লাগিছে। ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, একেবাৰে 100% ফ্ৰী আপোনালোকে একাউণ্ট বনাব পাৰিব, কোনো ধৰণৰ পইচা পে'মেণ্ট কৰাৰ কোনো ধৰণৰ দৰকাৰ নাই। চ' আপোনালোকে একাউণ্ট অপেনিং কৰাৰ পিছত যদি কিবা সমস্যা পায়, মই আছোঁ আপোনালোকক হেল্প কৰিবলৈ। কিবা যদি বুজিবলগীয়া আছে পাৰ্চনেলি, এঞ্জেল ওৱানৰ ভিতৰত কিবা অপশ্যন বুজি পোৱা নাই, কৰিব পৰা নাই, ডাইৰেক্ট মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব, ডাইৰেক্ট মোক ইনষ্টাগ্ৰামত আপোনালোকে ভইচ কল কৰি দিব। ঠিক আছে। চ' আপোনালোকে চাব পাইছে এঞ্জেল ওৱানৰ এপ্লিকেশ্যন মই বৰ্তমান খুলিছোঁ, আৰু ওপৰত আপোনালোকে চাবলৈ পাইছে ষ্টকছ, FNO, মিউচুৱেল ফাণ্ড, FD, এই 4টা অপশ্যন আছে। ষ্টকছৰ কেটাগৰীত আমি আছোঁ বৰ্তমান। ইয়াতে আপোনালোকে তলত যিখিনি চাবলৈ পাইছে গোটেইখিনি হৈছে ষ্টকছ, আৰু FNOত যদি আমি যাওঁ ফিউচাৰ এণ্ড অপশ্যন, তো ফিউচাৰ এণ্ড অপশ্যনত আপোনালোকে চাব পাৰে যিবিলাক ফিউচাৰৰ যিবিলাক কণ্ট্ৰাক্ট আছে, এইবিলাক ইয়াতে যোনটো কণ্ট্ৰাক্টৰ কথা মই আপোনালোকক কৈছিলোঁ, এই কণ্ট্ৰাক্টখিনি ইয়াতে আপোনালোকে গোটেইখিনি চাবলৈ পাইছে। আৰু যদি আমি অপশ্যনত যদি আমি ট্ৰেডিং কৰিবলৈ যাওঁ, চ' আমি এই নিফটিত আমি ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পাছত ইয়াতে অপশ্যন চেইন আছে। অপশ্যন চেইনত আপোনালোকে চাব লাগিছে এই গোটেইখিনি হ'ল আপোনালোকৰ এটা অপশ্যনৰ কণ্ট্ৰাক্ট এইখিনি। ঠিক আছে। চ' যিকোনো এটাত আপোনালোকে ইয়াতে ক্লিক কৰি পেলাই এনেকৈ আপোনালোকে আপোনালোকে কৰিব পাৰিব। বাই কৰাৰ পাছত, বাই কৰাৰ লগে লগে আপোনালোকৰ যোনটো প্ৰফিট এণ্ড লছ হয়, ছেকেণ্ডৰ ভিতৰতে আপোনালোকৰ অহা যোৱা কৰি থাকিব, আৰু আপোনালোকে প্ৰফিট আৰু লছ আপোনালোকে বুক কৰিব পাৰিব। চ' এইটো হ'ল আপোনালোকৰ নিফটি 50, এইটো হ'ল আপোনালোকৰ চেনচেক্স, এইটো হ'ল আপোনালোকৰ বেংক নিফটি। চ' এইকেইটা হৈছে আপোনালোকৰ ইণ্ডেক্স একোটা। আমাৰ ভাৰতৰ যোনটো ষ্টক মাৰ্কেট, এইটো হৈছে ৰিপ্ৰেজেণ্ট কৰে আমাৰ ষ্টক মাৰ্কেটখন, যে আমাৰ ষ্টক মাৰ্কেটখন ডাউন চলি আছে নে আপোনালোকৰ আপ চাইডত চলি আছে, ডাউন চাইডত চলি আছে। একচুৱেলি এই নিফটি 50, চেনচেক্স এইবিলাকে আমাৰ ইণ্ডিয়ান ষ্টক মাৰ্কেটখনক ৰিপ্ৰেজেণ্ট কৰে, যে আমাৰ মাৰ্কেটখন বৰ্তমান কেনেকৈ চলি আছে। চ' এইটো হৈছে নিফটিৰ চাৰ্ট মই দেখুৱাইছোঁ। আজিৰ কেনেকৈ চাৰ্ট আছিলে, মই 1 উইকৰ মই চাৰ্ট ক্লিক কৰি দিওঁ। চ' আপোনালোকে লাষ্ট এক সপ্তাহৰ চাৰ্টখন চাব পাৰে ষ্টক মাৰ্কেটৰ, যে কিমান আপ কিমান ডাউন। লাষ্ট এক মাহত আপোনালোকে চাব পাৰে যোৱা মাহত ষ্টক মাৰ্কেটে কেনেকুৱা ধৰণৰ মানে আপোনাৰ চেনেৰিয়ছ দেখুৱাইছে, এইখিনি আপোনালোকে চাব পাৰে। লাষ্ট এক বছৰত কেনেকুৱা আছিল আমাৰ মাৰ্কেট চাব পাৰে। চ' লাষ্ট 5 বছৰ আপোনালোকে চাব পাৰে মাৰ্কেটখন কেনেকৈ আছিল। চ' বেচিকেলি নিফটি 50 হওক, চেনচেক্স হওক, এইকেইটাই কি কৰে, আমাৰ ষ্টক মাৰ্কেটখনক ৰিপ্ৰেজেণ্ট কৰে। মাৰ্কেট আমাৰ আপ আছে নে ডাউন আছে, কেনেকুৱা আছে। ঠিক আছে। তাৰপিছত আহক মিউচুৱেল ফাণ্ড। মিউচুৱেল ফাণ্ডত কি আছে, যোনটো মিউচুৱেল ফাণ্ড বা SIP আমি যোনটো কৰিবলৈ হ'লে আমি এঞ্জেল ওৱানৰ এপ্লিকেশ্যনত আমি কৰিব পাৰোঁ। যদি ট্ৰেডিং আপোনালোকে কৰিবলৈ বিচৰা নাই, অকণমান ৰিস্ক ফ্ৰী আপোনালোকে থাকিবলৈ বিচাৰিছে, অকণমান আপোনালোকৰ হাতত কেপিটেল আছে, সেই কেপিটেলটো আপোনালোকে মিউচুৱেল ফাণ্ডত আপোনালোকে যদি খটুৱাই থ'বলৈ বিচাৰিছে, তেতিয়াহ'লে মিউচুৱেল ফাণ্ডত ক্লিক কৰিব। আহি পেলাই চাব পাৰে HDFC স্মল কেপ ফাণ্ড, আদিত্য বিৰলা, ঠিক আছে, মতিলাল অছৱাল, এনেকৈ ধৰণৰ যিকোনো এটা যোনটো ভাল। মই কোৱা নাই যে যিকোনো এটাতে আপোনালোকে ইনভেষ্ট কৰি দিয়ক, ৰিচাৰ্চ কৰি ল'ব আপোনালোকে। ইউটিউব আছে বা বিভিন্ন জেগা আছে, এক্সপাৰ্টছবিলাক আছে, তেওঁলোকৰ পৰা আপোনালোকে অকণমান বুজি ল'ব, শুনি ল'ব যে কোনটোত ইনভেষ্ট কৰিলে বেছি ভাল হ'ব। তো এই ভিডিঅ'ত মই আৰু বেছি এক্সপ্লেইন নকৰোঁ। তো যিকোনো এটা আপোনালোকে
ফাণ্ডত আপোনালোকে ইনভেষ্ট কৰিলে মিউচুৱেল ফাণ্ডত আপোনালোকৰ ইনভেষ্ট হৈ যাব। তো নতুন কৰি আৰু এটা অপশ্যন বৰ্তমান এঞ্জেল ওৱানত আহি পৰিছে, সেইটো হৈছে FD, মানে ফিক্সড ডিপজিট, যোনটো আমি বেংকত আমি কৰোঁ। বেংক নোযোৱা কৰি আপোনালোকে ডাইৰেক্টলি আপোনালোকে এঞ্জেল ওৱানৰ এপ্লিকেশ্যনতে FD আপোনালোকে কৰি দিব পাৰে আৰু ডাইৰেক্টলি নিজে চাই পেলাই আপোনালোকে FD কৰিব পাৰে। কোনটো বেংকত বেছি আপোনাৰ ৰিটাৰ্ণ দি আছে, যেনেকে AU স্মল ফাইনেন্স বেংক 7.1% ৰিটাৰ্ণ দি আছে আপোনাৰ FDত, স্লাইচ বেংক 7.5% দি আছে, সূৰ্যোদয় বেংক 8% দি আছে, ঠিক আছে। চ' এইবিলাকত আমি কি কৰিব পাৰোঁ, আমাৰ এটা কেপিটেল আমি FD হিচাপে আমি ইয়াতে ৰাখি দিব পাৰোঁ। তো বেক টু ষ্টক, আমি আকৌ ষ্টকত আহিছোঁ। ষ্টকত আহি পেলাই আমি আৰু এবাৰ আমি চাই লওঁ কি কি ষ্টক আছে, কেনেকে কেনেকে কি কৰিব লাগে। আপোনালোকক ফিউচাৰ এণ্ড অপশ্যন দেখুৱালোঁ, ফিউচাৰখিনি দেখুৱালোঁ, অপশ্যনৰ কণ্ট্ৰাক্টখিনি দেখুৱালোঁ, তাতে আপোনালোকে ফিউচাৰ এণ্ড অপশ্যন ট্ৰেডিং কৰিব পাৰিব। আৰু যদি ষ্টকত ট্ৰেডিং আমি কৰিব লগা হয়, ইণ্ট্ৰাডে হওক বা যি হওক, আমি যদি কৰিব লগা হয় কি কৰিব লাগিব, ষ্টকত ক্লিক কৰি এনেকৈ আমি ওপৰলৈ দাঙিব লাগিব। তো চাব পাৰে টপ মুভাৰ্ছ, আজিৰ দিনত যোনকেইটা ষ্টকে টপ মুভ দিছে এইখিনি আমি চাবলৈ পাওঁ। Hyundai, ABB, হিন্ডেলকো, ঠিক আছে, চিমেন্স। মিড কেপৰ ভিতৰত যদি আপোনালোকে চাবলৈ পায় তো KEI, পাৱাৰ ইণ্ডিয়া, ঠিক আছে, পলিচি বাজাৰ, এইকেইটা মিড কেপৰ ভিতৰত আজি টপ মুভাৰ হয়। স্মল কেপৰ ভিতৰত কোনকেইটা আপোনাৰ টপ মুভাৰ হয় সেইকেইটা আপোনালোকে চাব পাৰে। চ' আপোনালোকে চাব পাৰে যিকেইটা স্মল কেপৰ ভিতৰত যিকেইটা টপ মুভাৰ্ছ আছিলে এইকেইটা আজিৰ ভিতৰত এইকেইটা ষ্টক দেখুৱাই আছে। ঠিক তেনেকৈ আপোনালোকে যিটো লুজাৰ কোম্পানী যিকেইটা মানে ডাউনলৈ গৈছে আছে সেইকেইটা আপোনালোকে লাৰ্জ কেপ, মিড কেপ, স্মল কেপৰ ভিতৰত আপোনালোকে ক্লিক কৰি কৰি আপোনালোকে চাব পাৰে। চ' ডেইলি যেতিয়া আপোনালোকে এই ষ্টকবিলাক অকণমান অবজাৰ্ভ কৰি থাকিব, তেতিয়া আপোনালোকৰ এটা এই ষ্টকছ কেইটাৰ যোনকেইটা মানে বিহেভিয়াৰ এইকেইটা আপোনালোকৰ মানে অকণমান মাইণ্ডত সোমাই যাব। চ' তেতিয়া আপোনালোকে অকণমান ভাল কৰি ট্ৰেডিং কৰিব পাৰিব এইকেইটা মানে ষ্টকৰ ভিতৰত। যিকোনো সময়ত আপোনালোকে সোমাই নাযাব, প্ৰথমত অবজাৰ্ভ কৰাটো চবচে বেছি মানে ইম্পৰ্টেণ্ট হয়, ঠিক আছে। চ' আৰু কিছুমান অপশ্যন আছে এঞ্জেল ওৱানৰ, যিহেতু মই আপোনালোকক কৈছোঁ যে কিয় কৰিব লাগে এঞ্জেল ওৱানটো, কাৰণ যিকেইটা ফেচিলিটি এঞ্জেল ওৱানে মানে প্ৰভাইড কৰে এপ্লিকেশ্যনটোত, আদাৰ এপ্লিকেশ্যনবিলাক ইমান বেছি ফিচাৰ্ছ মানে নাথাকে। চ' চাওক আৰু এটা অপশ্যন দিছে এঞ্জেল ওৱানে, মষ্ট বৰ্ড, আটাইতকৈ বেছি বাই কৰা ষ্টকছ আজিৰ ভিতৰত কি আছিলে। চ' ইনকপাৰ, আইডিয়া, সুজলন, টাটা ষ্টিল, এইকেইটা আজি সবচে বেছি মানুহে এইকেইটা ষ্টক আজি বাই কৰিছে আৰু ট্ৰেডিং কৰিছে, ঠিক আছে। আৰু ৰেকমেণ্ডেশ্যনো তেওঁলোকে দিয়ে যে কোনটো আপোনালোকে কিনাটো ভাল হ'ব। ষ্টকৰ ভিতৰত যদি আপোনালোকে কিনিবলৈ বিচাৰে NTPC, ঠিক আছে, ভল্টাছ, এইবিলাক আপোনালোকে কিনিব পাৰে। FN-ৰ ভিতৰত কি কিনিব লাগিব, তো এঞ্জেল ওৱানৰ ফালৰ পৰা মানে ৰেকমেণ্ডেশ্যনো আপোনালোকক মানে দিয়া হয়, ঠিক আছে। চ' এইবিলাক চাব পাৰে, গোটেই আপোনালোক ইয়াতে যিমান উঠাই আছোঁ চব এইবিলাক এটা ষ্টকছ হয় এইবিলাক আপোনালোকৰ মাৰ্কেটত। চ' তাৰপিছত ইয়াতে আমি কমডিটিও আমি চাবলৈ, ক্ৰুড অইল, নেচাৰেল গেছ, গ'ল্ড, চিলভাৰ, এইকেইটাও আছে, ঠিক আছে। নেচাৰেল গেছে কিমান কেনেকুৱা প্ৰদৰ্শন কৰিছে, চিলভাৰে কেনেকুৱা কি কৰিছে, গ'ল্ডে কেনেকুৱা কি কৰিছে, গোটেইখিনি ইয়াতে আপোনালোকে চাবলৈ পাব মাৰ্কেটখন, ঠিক আছে। চ' এঞ্জেল ওৱানত এইকেইটা এনেধৰণৰ আপোনালোকে যিখিনি সুবিধা হয় এইখিনি এইটো এপ্লিকেশ্যনৰ ভিতৰতে গোটেইখিনি পাই যায় আৰু ট্ৰেডিং কৰিবলৈ বহুত বেছি সুবিধা হয় এঞ্জেল ওৱানত, ঠিক আছে। চ' এঞ্জেল ওৱানৰ লিংকটো আপোনালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে। মোৰ বুলি যোনটো অপশ্যন আছে ডেছক্ৰিপশ্যনত ক্লিক কৰিলে লিংকটো খুলি আহিব, আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰি একাউণ্ট অপেনিং কৰি পেলাই আপোনালোকে জাৰ্নি আৰম্ভ কৰিব পাৰিব। আৰু মই যিমান পাৰোঁ আপোনালোকক ভিডিঅ' বনাই পেলাই যিমানখিনি পাৰোঁ মই গাইড কৰিবলৈ আপোনালোকক সহায় কৰিম। মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব ষ্টক মাৰ্কেটৰ ওপৰত দিয়া। চ' আশা কৰোঁ বহুতখিনি আপোনালোকৰ যিখিনি বেচিক্স আছে ষ্টক মাৰ্কেটৰ বহুত ক্লিয়াৰ হৈ যাব। যিসকল ইণ্টাৰেষ্টেড হয় ষ্টক মাৰ্কেটত ট্ৰেডিং কৰিবলৈ, একাউণ্ট অপেন কৰাৰ পিছত আপোনালোকে ডাইৰেক্টলি মোক ইনষ্টাগ্ৰামত কানেক্ট কৰিব। যিমানখিনি মোৰ এক্সপিৰিয়েঞ্চ আছে, ইমান দিনত যিখিনি এক্সপিৰিয়েঞ্চ গেইন হৈছে, আপোনালোকৰ যি অসুবিধা হৈছে মই ছল্ভ কৰি দিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো লাইক কিন্তু কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কিন্তু কৰি দিব। যদি কিবা টপিক লাগে তলত কিন্তু কমেণ্ট কৰি দিব, মই আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিম। চ' বন্ধুসকল আজিৰ কাৰণে ইমানেই, নেক্সট আৰু এটা ভিডিঅ'ত লগ পাম, বাই বাই।